মুখ্যমন্ত্ৰীৰ ইচ্ছা পূৰণ কৈছিল 2029 চনৰ কথা কিন্তু ইমান সোনকালে যে প্ৰদ্যুৎ বৰদলৈ আত্মসমৰ্পণ কৰিব ভবাই নাছিল চাগে মুখ্যমন্ত্ৰীয়ে হেয়ে উৎসাহতে মুখ্যমন্ত্ৰীৰ ঘোষণা তেওঁৰ লক্ষ্য এটাই कांग्रेसर भाल भाल नेता सकलक बीजेपी লৈ অনা कांग्रेस जो बोले इसको बोलने दीजिए लेकिन हमारा लक्ष्य है कि सारे जो अच्छा लीडर अभी भी कांग्रेस में है उनको बीजेपी में लाना इसलिए बीजेपी और असम दोनों का भविष्य हमें उज्जवल करना है तो इसीलिए कांग्रेस में जो भी नेता है जिसका कोई एक हिसाब से हु इज नॉट लायबिलिटी जो एसेट्स है सारे एसेट्स को हम धीरे धीरे बीजेपी में लाना चाहता हूं ये काम अभी 2016 में हम लोग शुरू किए थे और लगभग आज 99% हम लोग कामयाब हो चुका কোন আহিল কোন আহি আছে মুখ্যমন্ত্ৰীৰ মুখত তাৰে সৰ্বিত সৰ্বন আজি কোনজন মানুহৰ লগত থাকিব যিজন মানুহে পেৰাচুট লেন্ডিং কৰি পলিটিক্স কৰি আছে নে সেই মানুহৰ লগত থাকিব যোনে তৃণমূলৰ পৰা কপালৰ ঘাম মাটিত পেলাই ৰাজনীতি কৰি আছে আৰু অসমৰ মানুহে এই কথাবোৰ বুজি পায় কংগ্ৰেছতো ভাল মানুহ আছে আৰু ভাল মানুহবিলাক লাহে লাহে আমাৰ তালৈকে আহি থাকিব আমি কোনো স্পিডত কৰা নাই সব কাম সময়ৰ লগত হৈ থাকিব পিছে সকলো আহিলেও সকলোকে আনিলেও মুছলমানৰ বাবে বিজেপিৰ দুৱাৰ বন্ধ কাৰণ তেওঁলোকৰ আদৰ্শ হেনো বেলেগ one section of people cannot come to BJP although if I today open the gates of BJP lot of Muslim leaders will also join they are also feeling suffocated but they cannot join BJP right away because of ideological issue but all other leaders Hindu Christian whoever it is they are in BJP all self-respected people will come to BJP I am sure about that গৈ গৈ মুখ্যমন্ত্ৰী হে একে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কংগ্ৰেছকো শুভেচ্ছা থাকক কিবাকৈ কিন্তু অসম বিৰোধী আড্ডা হ'ব নোৱাৰিব মইতো কংগ্ৰেছ নাথাকে বুলি কোৱাৰ মানুহ নহয় মইতো কম মই শুভেচ্ছা দিম আৰু মইতো বিচাৰো যে কংগ্ৰেছৰ ভিতৰতো এনেকুৱা এটা পৰিৱেশ হওক য'ত স্বাভিমান থাকে মানুহ নিজৰ ভৰিত এটা আত্মসন্মান লৈ থিয় হৈ থাকিব পাৰে গতিকে কংগ্ৰেছটো আমি নিখেষ হৈ যোৱাটো নিবিচাৰো কিন্তু কংগ্ৰেছটো এনেকুৱা হ'ব নালাগে যে য'ত নেকি অকল অসম বিৰোধী মানুহৰে এটা আড্ডা বনি যাওক তেনেকুৱা হ'ব নালাগে হ'ব আৰু আপোনালোকে বাকি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আছে তেওঁৰ কিবা খুদিব খুজিলে আপোনালোকে খুদিব পাৰিব মই আকৌ এবাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দললৈ আদৰণি জনাইছো গৌৰৱ গগৈক লৈ মৌনব্ৰত মুখ্যমন্ত্ৰী আচৰিত ব্যক্তি বিশেষৰ কথা দেখোন পাতিবই নোখোজে I do not want to comment on any person because we want to contest election on a positive note and we don't want to talk about individual we want to talk about the development we have done for the state of Assam we want to focus what we have done to secure the identity of Assamese people we don't want to focus on an individual. I think I don't want to comment on individual because who is Imran Masood, who is not, that will be, it will take time for me to Google and find out. But in the context of Assam, not only Mr. Pradyut Bordoloi or Bhupen Bora, lot of people have joined in last 3-4 years. Whoever has self-respect, they are coming to our fold. UPPL শুভেচ্ছা এজিপি লৈ 26টা সমষ্টি পুনৰ ঘোষণা UPPL 15টা সিটতে তেওঁলোকে কন্টেষ্ট কৰিব আৰু তেওঁলোকৰ প্ৰতি আমাৰ শুভেচ্ছা থাকিব কিন্তু আমাৰ এলায়েন্স BPFৰ লগত BPF আৰু আমি জয়েন্টলি কেম্পেইন কৰিম আমি জয়েন্টলি ইলেকশ্যন খেলিম এজিপিৰ লগত 26টা সিট হৈ গৈছে আৰু মই ভাবো যে আজি পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিঙৰ পিছত আমি সিট কেটাৰ নাম ঘোষণাও কৰিব পাৰিম কিন্তু ফলাফল কি হ'ব 2026 নিৰ্বাচনৰ এবাৰ কিন্তু বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে ক'লে ভগৱানে ভৰসা देखिए पहले भगवान का साथ कोई कंपटीशन नहीं करना चाहिए सरकार आने भगवान आशीर्वाद दे अगर मैं आज बोलूं मेरा सरकार आएगा मैं सीएम बनूं प्रद्युत बरदलै जी मंत्री बनेगा
that means I am challenging the authority of Lord. So I am not like that person. So हमारा आसाम में बोलता है कि अहंकार ही विनाश लाते हैं. तो let the government be formed first with the blessings of Lord Krishna. Thereafter we'll think. ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম.